ডক্টৰ প্ৰতাপ শৰ্মা এটা বছৰ আমাৰ পৰা নাইকিয়া হৈ গৈছে। তেখেতৰ স্মৃতিত আজি এখন প্ৰতাপ প্ৰজ্ঞা মানে জ্ঞানী, প্ৰতাপ একচুৱেল জ্ঞানী আছিলে। তেখেত নেৰিষ্টৰ আগৰ RRL তেখেতৰ বিজ্ঞানী আছিলে তাৰ, আৰু তেখেতৰ যোৱা বছৰ হঠাতে মানে পৰলোকগামী হৈছিলে। গতিকে আজি সেই এবছৰ পূৰ্ণতিথি উপলক্ষে এখন স্মৰণিকা উন্মোচন কৰা হৈছে। এই স্মৰণিকাখনত তেখেতৰ বিষয়ে বহুতো লিখিছে আৰু তেখেতে নজনা কথা বহুতো গম পাব এতিয়াৰ পৰা ৰাইজে। তেখেত এজন প্ৰচাৰ বিমুখ। আৰু এটা ইংৰাজী কথা আছে যে চিম্পল লিভিং হাই থিংকিং, এইটো দাদাৰ ক্ষেত্ৰত প্ৰযোজ্য হৈছিল। যিহেতু তেখেত বৰ সাধাৰণভাৱে থাকে, তেখেতক কোনো এজন বিজ্ঞানী বুলি কোনেও মানে ধৰিব নোৱাৰে। একদম চিম্পুল মানুহ আৰু প্ৰচাৰ বিমুখ, আৰু সদায় এনেকুৱা ধৰণৰ কেমেৰাৰ পৰা বিৰত থাকে তেখেত। আৰু তেখেতে বহুতো লিখা মেলাও কৰিছিলে, মানে প্ৰান্তিক, অগ্ৰদূত, চেণ্টিনেল পেপাৰ, বহুততো তেখেত লিখা মেলা কৰিছিলে। গতিকে লিখা মেলাৰ যোগেদিয়ে যি চিনাকি হৈছিলে তেখেত চিনাকি হৈছিলে, আৰু অন্য ধৰণে তেখেত প্ৰসাৰ বিমুখ আছিলে। এই ৰিচেণ্টলি আজি তেখেত ঢুকুৱাৰ এমাহৰ আগত মোৰ ঘৰত এখন কবি সন্মিলন হৈছিলে, বসন্ত ভৈৰৱ বুলি। তেখেতক মই আমন্ত্ৰণ জনাইছিলোঁ, আৰু তেতিয়া তেখেতে যিটো বক্তব্য আগবঢ়ালে, তেতিয়া তাত উপস্থিত থকা সকলোৱে একেমুখে কৈছে যে আচলতে এজন খুব ভাল কবি, ভাল সাহিত্যিক। কিন্তু তেখেতে কৈছিলে যে মই একো নাজানো, মোক কিয় নিমন্ত্ৰণ কৰিলে, মই এই বিষয় লৈ পেলাই বিশেষ একো নাজানো। কিন্তু তেখেতে যিটো ভাষণ দিলে, তেতিয়া তাত উপস্থিত থকা প্ৰত্যেকজন জ্ঞানী গুণী সাহিত্যিকে কৈছে যে এই মানুহজনক আমি বহুত দেৰিকৈ পাইছোঁ, এই মানুহজনক বহুত দেৰিকৈ ওলাই আহিছে। আৰু ঠিক সেই কোৱাৰ এমাহৰ ভিতৰতে তেখেতৰ দেহাৱসান হৈছে। গতিকে এই স্মৃতিগ্ৰন্থখনত যাতে তেখেতৰ আমাৰ কৰ্মৰাজি ভৱিষ্যত প্ৰজন্মই আগবাঢ়িব পাৰে, সেয়াকে কামনা কৰি পেলাই আমি এই স্মৃতিগ্ৰন্থখন আৰম্ভ কৰিছোঁ। আমাৰ সভাপতিত্ব কৰিছে ভৱেন পূজাৰী। তেখেত ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত শিক্ষক আৰু জ্যেষ্ঠ সাংবাদিক, দৈনিক জনমভূমি। আৰু এজন যিজনে উন্মোচন কৰিছে তেখেত হ'ল ডক্টৰ প্ৰকাশ বৰঠাকুৰ। তেখেত মুখ্য বিজ্ঞানী আছিলে, নেৰিষ্টৰ আগৰ যিজন RRL তেখেত মুখ্য বিজ্ঞানী আছিল। আৰু তেখেতে মানে স্মৃতিগ্ৰন্থখন উন্মোচন কৰিছে, আৰু লগত কেইবাজনো বিশিষ্ট সাহিত্যিক আৰু বিশিষ্ট বিজ্ঞানী উপস্থিত আছে, যেনে ধৰক জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ প্ৰবক্তা সুভাষিছ শৰ্মা, তাৰপিছত নেৰিষ্টৰ অৱসৰপ্ৰাপ্ত বিজ্ঞানী প্ৰমোদ নেওগ ইত্যাদি কৰি কেইবাজনো গণ্যমান্য ব্যক্তি ইয়াত উপস্থিত আছে। যোৱা বছৰ 24 আপোনাৰ 31 আগষ্টত তেখেতৰ দেহাৱসান হ'ল। কিন্তু সেই আজি এটা বছৰ পূৰ্ণ হৈছে। সেই পূৰ্ণবৰ্ষতে আমি ভাবিলোঁ তেখেতৰ স্মৃতিত এখন গ্ৰন্থ উন্মোচন কৰোঁ। যিহেতু বহুত কষ্ট কৰি পঢ়া শুনা কৰি চাকৰি কৰি PhD কৰি তেখেতে গোটেই জীৱনটো কটালে। গতিকে তেখেতৰ বিষয়ে লিখিবলৈ বহুতেই আছিলে আমাৰ গোটেই মানুহখিনিৰ পৰা। গতিকে যিখিনি পাৰোঁ তাকে থুলমূলকৈ অলপ লিখি পেলাই এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰিলোঁ, যাতে ভৱিষ্যতেও যাতে সেইখন থাকি ঘৰৰ মানুহখিনিয়ে অলপ চাব মেলিব পাৰিব। সেইটোৱে আমি ভাবিলোঁ আৰু গোটেইখিনি আলোচনা কৰি। আৰু তেখেতৰ হৈ মোৰ দেও আছে ইয়াত, তেখেতখিনিও বহুত লাগি মেলি কৰি দিলে, আৰু সেইটো কাৰণে সি অলপ ক'ব আমাৰ।